হয় বন্ধুসকল, মানুহৰ মূৰত কি থাকে? মানুহৰ মূৰত চুলি থাকে। ইয়াৰ বাহিৰেও আৰু কিবা বস্তু থাকে আপোনালোকে জানে? নাজানে। নিজৰ বস্তু নিজে কেতিয়াও দেখা নাপায়। এয়া আপোনালোকে সকলোৱে ভাবে যে মোৰ চুলি কিহৰ কাৰণে যায় আছে, চুলিটো কিহৰ বাবে যায়। এয়া জানিব হ'লে আজিৰ ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট নকৰিব। ভিডিঅ'টো কমপ্লিট দেখাবৰ কাৰণে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখিব। এইটো ইউটিউবত আমি নতুন ভিডিঅ' আপলোড কৰিম, নতুন চেনেলত। এয়া আমাৰ ভিডিঅ'বোৰ সম্পূৰ্ণ চোৱাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক। এয়া আমাৰ নতুন চেনেল, নতুন ভিডিঅ' আমি দিম। এয়া মানুহৰ মূৰত কেনেকুৱা ধৰণৰ বস্তু থাকে আৰু কেনেকুৱা বেক্টেৰিয়া থাকে এয়া দেখাবলৈ গৈ আছোঁ। এয়া দেখাওক মেচিনটো। এয়া আমি মেচিনটো দেখালোঁ আপোনালোকক। এয়া চাওক, এই মেচিনৰ দ্বাৰা আজি আমি আপোনালোকক চেক কৰি দেখাম যে মানুহৰ মূৰৰ চুলিটো পৰাৰ মূল উদ্দেশ্য, মূল কাৰণ কি। সেইকাৰণে কৈছোঁ আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'ব। আজিৰ ভিডিঅ'টো আপোনালোকে স্ক্ৰিপ্ট নকৰিব, স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই ল'ব বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ' যদি ভাল লাগে তেনেহ'লে অলপ শ্বেয়াৰ কৰি আগবঢ়াই দিব যাতে সকলোৱে গম পায়। এয়া চাওক, আমি এতিয়া চেক কৰি আপোনালোকক দেখাই আছোঁ। এয়া চাওক, দেখাই দিয়ক। এয়া দেখাই দিয়ক, ভালকৈ দেখাই দিয়ক। ইয়াত মাৰক, ক্লিয়াৰ হৈ যাব। অ'কে, এয়া চাওক মানুহৰ মূৰত কি অৱস্থা হৈ আছে। চবে জানে যে মোৰতো চুলি আছে, ঠিকে আছে, কিন্তু এয়া চাওক অৱস্থা কেনেকুৱা হৈ গৈছে, ঘাঁ হৈ গৈছে। অলপ দূৰত লৈ আনক, ওপৰত। হয়, ইয়াছ, এনেকুৱা। এইবিলাক চাওক কি হৈ আছে। চাওক, মোৰ মেচিনে কিন্তু মিছা কথা নকয়, যি দেখাব আপোনালোকক সঁচাটোৱে দেখাব। এয়া চাওক, এয়া সম্পূৰ্ণ আমি ৰিমুভ কৰিম আৰু হেয়াৰ গ্ৰ'থ ফাষ্ট কৰিব, প্লাছ আপোনাৰ হেয়াৰটো ক'লা কৰিব, ঘন কৰিব, মোটা কৰিব। বেবী হেয়াৰ থাকিলে আপোনাৰ মোটা কৰি দিব। এয়া চাওক কি অৱস্থা, চাওক গোটেই মূৰৰ অৱস্থা বেয়া। চুলি মাথাৰ ওপৰত না, ওপৰৰ এনেকুৱা ডেণ্ড্ৰফ। এয়া চাওক, এয়া কি দেখিলে আপোনালোকে, কি দেখিলে আজি চাওক। বৰফ। এয়া চাওক।